এখন দেশত এটা সিংহ আছিল। সিংহ মূৰত কি হৈছিলে জানা নাই? সিংহ মূৰত ওকণি হৈছিল। তোমাৰ মূৰত ওকণি আছে নাই বা? নাই। ওকণি হৈছিল আৰু সিংহটো ঢেৰ খজুৱতি হৈছিলে। এনেকে খজুৱাওঁতে ঘাঁ লাগি গৈছিল। তাৰপৰা সি ভাবিলে এদিন কি কৰিম মই? ভাবি থাকোঁতে মনত পৰিল, ওচৰ এজন নাপিত আছে, আমি তালৈ যাম। আৰু নাপিতৰ ওচৰলৈ গৈ পিনি সিংহটোৱে কি কৰিলে? ক'লে, নাপিত কাই মোৰ চুলিখিনি কাটি দিয়া, মোৰ নহ'লে ওকণি খজুৱতিত মই থাকিব পৰা নাই। এতিয়া সিংহটোৱে যেতিয়া নাপিতক ক'লে, এতিয়া নাপিতে কাটিবই লাগিব, হয় নাই? তাৰপৰা কি কৰিলে সিংহটোৱে? এতিয়া সিংহ ওচৰলৈ নাপিতটো আহিলে। নাপিতৰ এতিয়া খুব ভয় লাগিছে। কি হ'ব এতিয়া? সিংহটো চুলি কাটোঁতে ভয়ে চুলিখিনি পূৰা কাটিলে আৰু কাটি পিনি যেতিয়া চুলি কাটি আছে ভয় কৰি থাকোঁতে চুলিখিনি শেষ হৈ থাকিলে নহয়। একদম টকলা হৈ থাকিলা। তোমাৰ এই গালখনৰ নিচিনা টকলা হৈ থাকিলে নহয়। একদম কি হ'ব এতিয়া? ইমান টকলা হৈ থাকিলে। তেতিয়া সিংহটোৱে চালে, আমাৰ ঘৰত কাটিছিলা আকৌ। চোতালত কাটিছিলোঁ। আমাৰ কলিজাও কাটিছিলোঁ। আমাৰ কলিজা কাটিছিলোঁ, পেহী ভণ্টি কাটিছিলোঁ, হয় নাই? তাৰপৰা সিংহটো খং উঠিলতে একেবাৰে গুজৰিব ধৰিলে। সিংহটোৱে কেনেকৈ গুজৰিব কোৱা? সিংহটোৱে সেনেকৈ গুজৰিব ধৰিলে, মোৰ চুলিখিনি কিয় কাটি দিলি এনেকৈ টকলাকৈ? সেইবুলি গুজৰিব ধৰিলে, পূৰা খং কৰিলে। সিংহটো পলালে, মানুহটো খেদাই লৈ গ'ল। মানুহটো পলালে আৰু সিংহটো পাছে দৌৰি গ'ল। মানুহটোক বিচাৰি আকৌ। খং উঠিছিলে নাই? খং উঠিলত মানুহটো বিচাৰি গৈছিলে আকৌ। মানুহজনক পাছে বিচাৰি গৈছিলে আকৌ। আজি সাধুটো ইমানেই। শুনি ভাল লাগিলে নাই কোৱা? ভাল লাগিলে? তুমি কৈ দিয়া হো, মোক মায়ে সদায় এনেকৈ কাহিনী শুনাই কৈ দিয়া।